উমৰাহ আৰু ফৰজ পবিত্ৰ হজ কৰিবলৈ যাব বিচৰা লোকসকলৰ বাবে ভাল খবৰ। গোৱালপাৰা জিলাৰ শিমলাবাৰী মহম্মদী হজ উমৰাহ ট্যুৰ এণ্ড ট্ৰেভেল ছাৰ্ভিচৰ এই প্ৰতিষ্ঠানটোৱে উমৰাহ আৰু ফৰজ পবিত্ৰ হজ যাত্ৰাৰ বাবে আৰম্ভ হৈছে বুকিং প্ৰক্ৰিয়া। মহম্মদী উমৰাহ ট্যুৰ ট্ৰেভেলাৰ্ছে আৰম্ভ কৰিছে এই বুকিং প্ৰক্ৰিয়া। শিমলাবাৰী জামে মছজিদত এই ট্ৰেভেলাৰ্ছৰ কাৰ্যালয় মুকলি কৰা হৈছে। পবিত্ৰ মক্কা মদিনাত জিয়াৰত আৰু হজ পালন কৰিবলৈ ইচ্ছুক লোকসকলৰ বাবে ই এক ভাল খবৰ। এই প্ৰতিষ্ঠানটোৱে সাধাৰণ ৰাইজৰ সামৰ্থ্যৰ কথা চিন্তা কৰি বিভিন্ন সুলভ মূল্যৰ পেকেজ মুকলি কৰিছে। যাত্ৰীসকলে নিজৰ সুবিধা অনুযায়ী পেকেজ বাছনি কৰিব পাৰিব। কেৱল বুকিং ব্যৱস্থাই নহয়, বিমানৰ টিকট বুকিং, হোটেলত থকা খোৱাৰ ব্যৱস্থা আৰু অন্যান্য অনলাইন সেৱা প্ৰদান কৰা হ'ব। হাফিজ মৌলানা ৰফিকুল ইছলামে জনাইছে যে তেওঁলোকৰ প্ৰতিষ্ঠানটোৱে যিখিনি সুবিধাৰ প্ৰতিশ্ৰুতি দিয়ে সেই অনুযায়ী কাম কৰিব। মক্কা মদিনাৰ জিয়াৰতৰ সকলো স্থান তেওঁলোকে অতি যত্নে নি দেখুৱাব আৰু বিভিন্ন পেকেজৰ সুবিধাৰ ব্যৱস্থা ৰখা হৈছে। ৰাইজৰ মাজত আশা আৰু আস্থাৰ সঞ্চাৰ কৰিছে কাৰ্যালয়ৰ ঠিকনা মহম্মদী হজ উমৰাহ ট্যুৰ এণ্ড ট্ৰেভেল ছাৰ্ভিচ, গোৱালপাৰা জিলাৰ শিমলাবাৰী। যোগাযোগ নম্বৰ 9954036092 অথবা 6000727928। উমৰাহ হজলৈ সকলো চহী শুদ্ধভাৱে প্ৰশিক্ষণৰ শিবিৰ দিয়া হয়। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টক্স। আসসালামু আলাইকুম ওরহমতুল্লাহ বরকাতুহু। যাই হোক, আজিৰ এই অনুষ্ঠানৰ পৰা আপোনালোকৰ সাংবাদিক বন্ধুসকললৈ শুভেচ্ছা থাকিল আৰু যিসকলে দেখি আছে আমাৰ এই লাইভ সকলোলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু চালাম থাকিল। যি কি নহওক, মহম্মদী হজ উমৰাহ ট্যুৰ এণ্ড ট্ৰেভেল ছাৰ্ভিচ অহা 27 জুলাই তাৰিখে 33জনীয়া গ্ৰুপ লৈ আমি গুৱাহাটীৰ পৰা মুম্বাই হৈ জিদ্দা অভিমুখে মক্কাৰ উদ্দেশ্যে ৰৱানা কৰোঁ। 10,000 টকাৰ কাৰণে 1 লাখ টকা বা 95,000 টকাৰ উমৰা গ্ৰুপত যায়। যাই পেলাই কি হয়, মক্কা মদিনাৰ হোটেলবিলাক যে আছে 2 কিলোমিটাৰ 3 কিলোমিটাৰ ছেটেল ছাৰ্ভিচ অৰ্থাৎ বাছ ছাৰ্ভিচ হোটেলবিলাক লৈ হাজিসকলক কষ্ট পায়। সেইবিলাক কষ্ট হাজিসকলে এই 5,000 10,000 টকাৰ কাৰণে তাতে গৈ 5 ওয়াক্ত নামাজ পঢ়িব নাপায়, এইবিলাক সুবিধাও নাপায়, খোৱা লোৱাৰ পৰা যি সুবিধা আছে। কিন্তু আমি 1,10,000 টকাকৈ যিটো পেকেজ বনাইছোঁ, হাৰামৰ ওচৰতে 5 ওয়াক্ত নামাজ মছজিদ হাৰামৰ লগত জামাতৰ সহিত কৰিব আৰু খোৱা লোৱা সম্পূৰ্ণ অসমীয়া বাঙালী আমাৰ ৰুচি মোতাবেক খোৱা লোৱাৰ সুবিধা ইনশাল্লাহ আমি কৰি দিছোঁ। আৰু মক্কা মদিনা যিবিলাক বৰকতময় ঠাই আছে, দেখা শুনাৰ বা এবাদতৰ জাগা, সকলো আমি ফ্ৰী ইয়াৰ পৰাই কৰাই দিম। আৰু যিহেতু আজি শিবিৰৰ প্ৰশিক্ষণ পাতিছিলে, হজযাত্ৰীসকলক আপোনাৰ বেগ এটা এটাকৈ দেখিবলৈ পাইছোঁ, সেইটো কি আপোনাৰ ফালৰ পৰা দিছিল? হয়, এটা আমাৰ ফালৰ পৰা 2টাকৈ বেগ আৰু আই কাৰ্ড যিবিলাক নথি পত্ৰৰ প্ৰয়োজন পৰে আমি সকলোখিনি আমাৰ পৰা হাজিসকলক পুংখানুপুংখভাৱে বুজাই দিছোঁ, যাতে তাতে গৈ কোনো অসুবিধাৰ সন্মুখীন যাতে নহয়। হাজিখিনি সম্পূৰ্ণ দায়িত্ব আপুনি লয়? মই নিজেই লওঁ। আপোনাৰ নামটো কি আছে? মোৰ নাম ৰফিকুল ইছলাম। রফিকুল ইসলাম, মোহাম্মদী হজ উমরাহ ট্যুর এন্ড ট্রাভেল সত্ত্বাধিকার, শিমলাবাড়ি থানা লক্ষ্মীপুর, জেলা গোৱালপাৰা। ঈদৰ পিছদিনা গৈছিলোঁ, তাতে আমি গৈ মক্কা মদিনাত থকা মেলা আমি ভালদৰে থাকিছোঁ। আমাৰ খোৱা লোৱা তথাপিত লৈছে আৰু মানে যিটো আমাৰ খৰচ বাজেট সেইবিলাক আমাক আমি চবে লৈ গৈ আমাৰ সকলোবিলাক কামবিলাক কৰাই দিছে। আমাৰ কোনো ধৰণৰ অসুবিধা হোৱা নাই। ইনশাল্লাহ আশা কৰোঁ যে আপোনালোকে আমাৰ এই ৰফিকুল ইছলাম চাহাবৰ লগত যাওয়াটো অনেক উত্তম বলে মই ভাবোঁ। বহুত সুবিধা আছে। গৈছিলে, কেনেকুৱা অহা সুবিধা পাইছিলে? খুব সুন্দর, এত খুব সুবিধা আছে ইনশাল্লাহ। আমরা আমিরকে মানি গেছি, আমিও সবসময় আমি যে হাজিগঞ্জে যাব, আমার ভাইদের যাব, আমরা তাকে অনুরোধ করি আমিরকে মানা, আর আমিরকে মানা রাসুলকে মানা, রাসুলকে মানা আল্লাহকে মানা, এটা সবসময় আমরা খেয়াল করি। আর আমরা সবসময় আমার হুজুরের কাছে গিয়ে আমার হাজিদের যারা যাব তাকে আমি অনুরোধ করি সারা বিশ্বের উম্মতি মোহাম্মদের জন্য দোয়া করবে, খাস করে আমাদের জন্য, আমার এলাকার জন্য খাস করে দোয়া করে। আমি এইটা আসসালামু আলাইকুম।